ইয়াত আপোনালোকে দেখিছে ফলকত 5 লাখ টকাৰ কাম 250 মিটাৰমান হ'ব, বেছি ৰাস্তাও নহয়। গতিকে আমি সুন্দৰ ৰাস্তা এটা হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইয়াত 13 গাড়ী চেণ্ড গ্ৰেভেল পেলাইছে মাত্ৰ, তাত সেইখিনিকে ছিটিয়াই থৈ গৈছে। মাটি পেলোৱা নাই, অকল চেণ্ড গ্ৰেভেল পেলাইছে 13 গাড়ী। গতিকে সেইখিনিতেতো ইমান পইচা খৰচ নহয়। আৰু যেতিয়া বিধায়কে উদ্বোধন কৰিব আহিছিল, তেতিয়া আমি কৈছোঁ যে ছাৰ ৰাস্তাটো কমপ্লিট হোৱা নাই, গতিকে উদ্বোধন কৰিব নালাগে, আপুনি একবাৰ চাওক। তেতিয়া জেইক মাতি পেলাই জেই চাই আহিল, আকৌ জেই চাই অহাৰ পিছত কৈছিল যে MLA কৈছিল যে তুমি সোনকালে কামখিনি শেষ কৰি দিবা, ৰাইজৰ যাতে অভিযোগ নাথাকে। কিন্তু আজি 2-3 মাহ হৈ গ'ল, আপোনাৰ দেখিছে ফলকত উদ্বোধনৰ তাৰিখ। গতিকে এইখিনি সময়খিনিত তেওঁলোকে একো নকৰিলে। নকৰাৰ কাৰণে আমি বেয়া পাইছোঁ, কাৰণ এইটো ৰাস্তা আমাৰ এটা ডাঙৰ কানেকশ্যন। এইখিনি খেতি কৰাৰ কাৰণে সুবিধা। তাৰপিছত ৰাস্তাটো বাৰিষা বানপানী হয়, অকণমান ভাল কৰি দিলে আমাৰ সুবিধা হয়। কিন্তু বানপানী যেতিয়া আহিব, ৰাস্তাটো তল যায়, মাটি খহি পৰে। গতিকে শিলখিনি যদি পৰি যায়, ভালকৈ যদি বালিখিনি দিয়া যায়, চেণ্ড গ্ৰেভেল মানেতো শিলালিকৰণ, গতিকে সেইখিনি সম্পূৰ্ণভাৱে কৰিলে গোটেই অসুবিধা নহ'ল হয়। কিন্তু 5 লাখ টকাৰ তেওঁলোকে 1.5 লাখমান টকাৰো কাম কৰা নাই। বাধা দিছিলোঁ, আমি বাধা দিছিলোঁ, কিন্তু তেখেতে কৈছে নাই, আজি মই ভাল এটা হেৰি লৈ আহিছোঁ যিহেতু শুভ উদ্বোধন, গতিকে কৰিব দিয়ক, মই কথা দিলোঁ এই আপোনালোকৰ কামখিনি কৰি দিম। গতিকে ইমান দিন আমি অপেক্ষা কৰিলোঁ, মোটামুটি 3-4 মাহ পাৰ হৈ গ'ল। হয়, খবৰ চবৰ লোৱা নাই। আৰু গম পাইছোঁ যে এই মাজত আহি পেলাই কৈছে বোলে এই ৰাস্তা পচি থাকক, মই নকৰোঁ, এনেকৈ কৈছে বোলে। তেনেকৈ কৈছে, জেই কৈছে। গতিকে এইবিলাকৰো কৰিলে বেয়া লাগে আচলতে, কাৰণ ৰাইজৰ কাম এটা যদি ভাল হয়, ভাল লাগে। যদি সেইবিলাক নকৰে, তেতিয়া আমাৰ তেওঁলোকৰ প্ৰতি আস্থা নোহোৱা হ'ব, ৰাইজৰ আস্থা নোহোৱা হ'ব। 2 গাড়ীমান পেলাইছে আৰু তাতকৈ বেছি পেলোৱা নাই। গতিকে আমাৰ সেইটোতে এটা ক্ষোভ আছে আৰু আমাৰ এটা সৌভাগ্যৰ কথা আছিল, আমাৰ যিজন বৰ্তমানৰ প্ৰেচিডেণ্ট, তেওঁ আমাৰ ৱাৰ্ড মেম্বাৰ। গতিকে তেওঁ প্ৰথম কাম এইটোৱে, তেওঁ ভালহে কৰিব লাগিছিল, তেওঁ প্ৰথম কামটোতে কিন্তু খেলি মেলি লগাই দিলে। গতিকে আমাৰ তেওঁৰ প্ৰতিও এতিয়া আস্থা নোহোৱা হ'ব, কাৰণ আমাৰ সৌভাগ্যৰ কথা মই ক'লোঁ যে ৱাৰ্ড মেম্বাৰজনে বৰ্তমান প্ৰেচিডেণ্ট। গতিকে তেওঁ বেছি ইনিচিয়েটিভ ল'ব লাগিছিল, কিন্তু তেওঁ নকৰিলে। বুজাবুজি আছে, এইবিলাক বুজাবুজি নহ'লে এনেকৈ নহয়। আৰু যেতিয়া ফলকত নামটো কৈছে, মোক ক'ব নোৱাৰাকৈ নামটো দিছে। এজন মানুহৰ নাম এটা দিব লাগিলে, এটা ৰিপিটেড মানুহ এজনৰ নাম দিব লাগিলে, আপোনাৰ কনচেণ্ট নোলোৱাকৈ নামটো তাত লিখিব পাৰিব? সভাপতিগৰাকীয়ে নজনাৰ ভাও জুৰিছে। গতিকে মই কৈছোঁ নহয়, আমাৰ সৌভাগ্য বুলিও কৈছিলোঁ, কাৰণ তেওঁৰ ৱাৰ্ড মেম্বাৰজন আমাৰ প্ৰেচিডেণ্ট। এজন MLA, তেখেতে আমাক কৈছিলে যে আমাক আজি উদ্বোধন কৰিব দিয়ক, তাৰপিছত আমি ইয়াতে যিখিনি লাগে আৰু চেইন গ্ৰেভেলেই হওক কিবাই হওক চব পেলাই দিম আৰু। কিন্তু জেও ক'লা সেনেকৈ, কিন্তু কামটো নকৰিলে নহয়। তাৰ কাৰণে আমি অলপ ক্ষোভ পাইছোঁ আৰু আমাৰ গাঁৱৰ ৰাইজে। কিন্তু গোটেই ৰাইজৰ আগত কৈছিল সেইদিনা, আজিহে অলপ কম দেখা পাইছে আপোনালোকে, গোটেই ৰাইজ আছিল সেইদিনা। তাৰ আগতে তেনেকৈ কৈ পেলাই MLA আজিকালি আমাক কাণ খান নিদিলে আৰু, এইখিনিয়ে কথা।